2023 ই মহামহিম ৰাষ্ট্ৰপতি উড়িষ্যা বাৰিপদা ভ্ৰমণ আদিবাসী সকলৰ বাবে কিবা প্ৰদান কৰিব বুলি, কিন্তু আদিবাসী ইয়াৰ বাবে আমি ভাৰত বন্ধ আৰু ৰেল ৰোড থকা বন্ধ কৰিবলৈ বাধ্য হৈছোঁ। আমাৰ দাবী 3 নম্বৰ ৰাষ্ট্ৰীয় মান্যতাপ্ৰাপ্ত চৰকাৰী ভাষা ঝাৰখণ্ডৰ ৫ম ৰাজ্যিক ভাষা মৰ্যাদা প্ৰদান কৰোঁ আৰু দ্বিতীয় ৰাজভাষা হিচাপে আমাৰ বাকী আৰু এই দাবীখিনি আমি সঁচাকৈ আৰু দাবীসমূহ তেতিয়ালৈকে কিন্তু আমি মই বাইদেউ ৰিচিভ কৰি লওক। जिंदाबाद 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 सुमित्रा मैडम जिंदाबाद 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 आदिवासी तंगला बच्चा जिंदाबाद 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 आदिवासी तंगला बच्चा जिंदाबाद 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 और बिरसा मुंडा ऑल गुरु गमके रघुनाथ मुर्मू और तिलका मुर्मू सला सनाम बीर बंटा को माँ पे ठेनले नेहर जोहार और गडक कना माँ पे आले दाड़े और गणोय माले पे जेमन आले इससियो बगी कते जुमित दाड़ीले सरसा दाड़ बेनाव रखा दाड़िया माँ आले दुख करके चबा माँ आले सनाम हो दुख शांति रे कहन माँ आले बेस और बेसो धारी ले सलाम माँ दरिया रोड और पैसा पंजा लगी थोड़ा कुड़ी मीत जुमित कतेले सलाम दड़िया माँ इज्जत आबादी और बड़ी हो पंजाब बगी कते आले समाज ले पंजाब के माँ बोगा पुरु को माँ आले सलाम दे अलेरन मंजी परगना और नायकी को दाड़े और गणों माँ को पे जुमन नो पंचाव कमीर को गणों माँ ইমান ৰ'দত তাকে লাগি আহিছে ব্লক কৰিব আজি আমি আদিবাসী সিঙ্গেল অভিযান হৈ কিনে মৰাণ জয়তে আদিবাসী সিঙ্গেল অভিযান অসম ৰাজ্য কমিটি হৈ অভিনন্দন নমস্কাৰ, মই উজনি অসমৰ আদিবাসী সিঙ্গেল অভিযানৰ সভাপতি লক্ষণ বেচৰা সকলোকে নমস্কাৰ কৰি আমাৰ লগত সতীৰ্থ আজি ইলেক্ট্ৰনিক মিডিয়া সকলোৱে আমাক সহযোগ দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। আজি আমি ৰাজপথত কেলে ওলাই আহিছোঁ, ইয়াৰ তিনিটাই কাৰণ মূল দাবী আছে। এই তিনিটা মূল দাবী সমূহ আজি বহুত বছৰ ধৰি আদিবাসী সিঙ্গেল অভিযান হৈ কিনে আমি দাবী কৰি আহিছোঁ, কিন্তু দাবী কৰা সত্ত্বেও ভাৰত চৰকাৰে কিহৰ কাৰণে আমাক আজি অপমান কৰি আছে। যোৱা 11 চন চেঞ্চাছত যেতিয়া নেকি ধৰম কলম কোড হিচাপে স্বৰ্ণ ধৰম কোড হিচাপে আমাৰ 50 লাখ মানুহ লিখিলে, 50 লাখ লিখাৰ পিছত
তাৰ আগতে জৈন ধৰ্মসকলে 44 লাখ লিখাত তেখেতসকলে ধৰ্মৰ মান্যতা যেতিয়া দিলে, কিন্তু 50 লাখ লিখাৰ পিছত আজি আমাক কেলে মান্যতা ভাৰত চৰকাৰে দিয়া নাই। আজি আমাৰ ধৰ্মৰ মান্যতা দিয়া নাই, ভাষা মান্যতা দিয়া নাই, আমাৰ জাতিৰ মান্যতা দিয়া নাই। এইখিনি যেতিয়ালৈকে মান্যতা নিদিয়ে তেতিয়ালৈকে আমি কিন্তু ভাৰত চৰকাৰক এইখিনি সকীয়ানি দি থাকিম। আৰু এতিয়ালৈকে আমি শান্তিপূৰ্বক হিচাপে আন্দোলন চলাইছো, যাতে ভাৰত চৰকাৰে আমাক জংগী আন্দোলন কৰিবলৈ আমাক বাধ্য নকৰায়। ইয়ে মই কৈ হুমৰাজলৈ মই মোৰ কথা ৰাখিম। ধন্যবাদ। আজি আমি 30 ডিসেম্বৰ গোটেই ভাৰতবৰ্ষ আদিবাসী চেঙ্গেল অভিযানৰ হৈ ভাৰত বন্ধৰ যি কাৰ্যসূচী আৰু আজি আমি ডিব্ৰুগড় জনতো আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিবৰ বাবে আজি ৰাজপথত আমি ওলাই আহিছোঁ। আৰু আজিৰ বন্ধ হয়তো যেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব লাগিছিলে নহৈছে, কিন্তু আমি ৰাজপথ আজি ইয়াত বন্ধ কৰিছোঁ। তো বিশেষকৈ আমাৰ যিখিনি দাবী আদিবাসী চেঙ্গেল অভিযানৰ হৈ আমাৰ দাবীখিনি আছে যে ভাৰতবৰ্ষত আমি যিখিনি প্ৰকৃতি পূজক আমাৰ মানুহ আছে তেখেতসকলক চাৰণা কলংকত দিব লাগে। কিন্তু চৰকাৰে আজি বহু বছৰ ধৰি ইয়াৰ সংগ্ৰাম চলি আছে, কিন্তু আজিলৈকে আমাক চাৰণা ধৰমকত দিয়া নাই। অতি শীঘ্ৰ দিয়াৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰিব লাগিব। দ্বিতীয়তে হৈছে সান্তালী যিটো আমাৰ ভাষা 8ম অনুসূচীত সংবিধান স্বীকৃতি প্ৰাপ্ত হৈছে সান্তালী ভাষা। আৰু এই সান্তালী ভাষা যিহেতুকে আদিবাসীৰ যিটো ৰাজ্য, আজি যেনেকুৱা যদি চাওঁ বেংগল আছে, বিহাৰী বিহাৰ, পঞ্জাবৰ পঞ্জাবী, তো আদিবাসীসকলৰ ৰাজ্য ঘোষণা কৰা সত্ত্বেও কিন্তু আজি তাৰিখলৈকে আমাক ৰাজ্য ভাষা হিচাপে সান্তালী ভাষাক লাগু কৰা নাই। এইখিনি আমাৰ দাবী আছে আৰু এই দাবীখিনি লৈ আজি আমি এই হেৰিখিনি আমি কৰিবলৈ বিচাৰিছোঁ। ধন্যবাদ। আমাৰ জনাৰ প্ৰেচিডেণ্ট আছে, তেখেতে দুআষাৰ ক'ব।